জুবিন গাৰ্গক পুনৰ জি তুলিলে ভিক্টৰ দাসে। হয়, আপোনালোকে শুনি আচৰিত হৈছে। মই ভিক্টৰ দাসৰ এটা ভিডিঅ' মই আপোনালোকক দেখুৱাম। সেই ভিডিঅ'টো চালে আপোনালোকে অনুমান কৰিব পাৰিব আচলতে কেনেকৈ পুনৰ জীয়াই তুলিছে জুবিন গাৰ্গক ভিক্টৰ দাসে। হয়তো কথাখিনি শুনি আপোনালোকে বিশ্বাস নকৰিব পাৰে, অলপ অবিশ্বাস্য যেন লাগিব পাৰে কথাখিনি, কিন্তু এয়াই যেন প্ৰকৃত সত্য। আপোনালোকে গম পায় সকলোৱে, গণেশগুৰি ফ্লাইঅভাৰ তলত যিখন জুবিন গাৰ্গৰ চিত্ৰ মচি পেলোৱা হৈছিল, সেই চিত্ৰখন পুনৰ অংকন কৰিলে মাৰ্চেল বৰুৱাই। আৰু সেই মাৰ্চেল বৰুৱাই যেতিয়াই জুবিন গাৰ্গৰ চিত্ৰখন অংকন কৰিব বিচাৰিছিল, প্ৰথম অৱস্থাত বহু বাধাৰ সন্মুখীন হৈছিল। আৰক্ষীয়ে মাৰ্চেল বৰুৱাক বাধা প্ৰদান কৰিছিল, জনাইছিল যে ৩ তাৰিখৰ পিছত তাতে ছবিখন আকৌ যদি অংকন কৰে কোনো আপত্তি নাই, কিন্তু ৩ তাৰিখৰ আগত সেই জুবিন গাৰ্গৰ ছবিখন তাতে অংকন কৰা হ'ব নোৱাৰে বা অংকন কৰিব নোৱাৰে। কিন্তু ৰাইজে যিহেতু ৰজা, গতিকে সকলো ৰাইজ যেতিয়া ওলাই আহিল, তাৰপিছত মাৰ্চেল বৰুৱাই জুবিন গাৰ্গৰ সেই ফটোখন পুনৰবাৰ অংকন কৰিলে। আৰু তাৰ যেতিয়াই সেই ছবিখন মচি পেলোৱা হৈছিল, তেতিয়াই অসমৰ সকলো জুবিন অনুৰাগীয়ে চিঞৰি উঠিছিল আৰু ভিক্টৰ দাসে গৰজি উঠিছিল সেই ফটোখন তাৰ পৰা মচি পেলোৱাৰ বাবে। আপোনালোকে সকলোৱে গমেই পায়, এই ভিক্টৰ দাস, যিজন ভিক্টৰ দাসে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি তেওঁ জেলৰ ভাত খাবলগীয়া হৈছিল, জেলত থাকিবলগীয়া হৈছিল। সেই ভিক্টৰ দাসে গৰজি উঠিল যেতিয়া দেখা পালে জুবিন গাৰ্গৰ ফটো সেইদৰে মোহাৰি পেলোৱা হৈছে গণেশগুৰি ফ্লাইঅভাৰৰ তলত। তেতিয়াই ভিক্টৰ দাসে গৰজি উঠিল। আৰু এই ভিক্টৰ দাসে তাৰ পিছত সামাজিক মাধ্যমত ফেচবুক লাইভ আহি কিদৰে জুবিন গাৰ্গক পুনৰ জি তুলিলে সেয়া আপোনালোকে দেখি আচৰিত হৈ পৰিব। আচলতে সেই ফটোখনতে যেতিয়া ফটোখন মোহাৰি পেলোৱা হৈছিল, তাৰ পিছত যেতিয়া পুনৰ ছবিখন অংকন কৰা হৈছিল, জুবিন গাৰ্গক যেন আকৌ জীৱন্ত কৰি তোলা হৈছিল সেই ফটোখনত। কাৰণ একাংশ মানুহৰ কাৰণে চকুৰ কোটা দাঁতৰ শাল হৈ পৰিছে জুবিন গাৰ্গ। সেয়া কাৰ কাৰণে হৈছে সেয়া আপোনালোকে হয়তো সকলোৱে অনুমান কৰিছে। সেই মানুহখিনিয়ে কিন্তু কেতিয়াও তেওঁলোকে জুবিন গাৰ্গক ভাল পাবই নোৱাৰে। তেওঁলোকে জুবিন গাৰ্গক এটা মাধ্যম হিচাপতহে প্ৰতিটো সময়তে ব্যৱহাৰ কৰি আছে। আৰু যিসকলে প্ৰকৃততে জুবিন গাৰ্গক ভাল পায়, জুবিন অনুৰাগী, তেওঁলোকে সেইদিনাখন কিন্তু চকু লুটুকিছে। আৰু ভিক্টৰ দাসে কেনেকৈ জুবিন গাৰ্গক জীয়াই তুলিছে, মই আপোনালোকক চমুকৈ আভাস এটা দিব বিচাৰিছোঁ। ভিক্টৰ দাসে জুবিন গাৰ্গৰ যি কালজয়ী গীত, সেই কালজয়ী গীতটি গুণগুণাইছে। সেই গীতৰ মাজেৰে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব। সেই কালজয়ী গীতৰ মাজেৰে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। সেই কালজয়ী গীত ভিক্টৰ দাসে গুণগুণাইছে, কবিতা আবৃত্তি কৰিছে, সেই ঘটনাটোৰ বিৰোধ কৰিছে। আৰু তেনেকৈয়ে জুবিন গাৰ্গক জীয়াই ৰাখিছে আমাৰ সকলোৰে মাজত। পুনৰ জি তুলিছে ভিক্টৰ দাসে জুবিন গাৰ্গক। কি হৈছিল, ভিক্টৰ দাসে কি কৈছিল, মই অলপ অংশ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে এই অংশটো চাওক, চাই উঠি আপোনালোকে আপোনালোকৰ মনৰ অনুভৱখিনি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। আহক ভিক্টৰ দাসে কিনো কৈছিল সামাজিক মাধ্যমত আহি এবাৰ আমি সকলোৱে মিলি চাওঁ। আজি আমাৰ কমৰেডছ শুই থকা সময় এয়া নহয়। আজি অসমীয়া উঠা, জাগা আৰু সাৰ পোৱা, চকু মেলি চোৱা পৰভাত হৃদয়ৰ পৰা দি আমাক বুজি চাগে পোৱা তুমি, বুজি পাওচোন আমি, বুজি চাগে পোৱা তুমি, বুজি পাওচোন আমি। জয় জুবিন দা। হে অসমীয়া, এই ব্ৰহ্ম সময়ত তোমালোকৰ আৰু খোৱা সময় নাই। হে অসমীয়া, আমাৰ জাতিটোৰ ওপৰত এতিয়া আকৌ পুনৰ এবাৰ বহিৰাগতৰ নিৰ্যাতন আৰম্ভ হৈছে। হে অসমীয়া, হে অসমীয়া, হে অসমীয়া, উঠা, জাগা, সাৰ পোৱা। এই ব্ৰহ্ম সময় তোমালোকৰ বাবে খোৱা সময় নহয়। হে অসমীয়া, প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন জুবিন অনুৰাগী, প্ৰত্যেকজন জুবিনিয়ান, প্ৰত্যেকজন কমৰেডছ, উঠা, 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 জাগা আৰু সাৰ পোৱা, চকু মেলি চোৱা পৰভাত হৃদয়ৰ পৰা দি আমাক বুজি চাগে পোৱা তুমি, বুজি পাওচোন আমি। আজি অসম দেশত, আজি জুবিন দেশত জুবিনৰ চিত্ৰ অংকন কৰি যদি এটা সাধাৰণ বালক যদি আজি কাৰাগাৰলৈ যাবলগীয়া হয়, তেনে হে অসম, হে অসমীয়া, ক'ত আছা তুমি, ক'ত লুকাই আছা? উঠা, জাগা আৰু সাৰ পোৱা, উঠা, জগা আৰু সাৰ পোৱা। যেতিয়ালৈকে জুবিন দাৰ কমৰেডছ নেভাৰ ডাই ড্ৰয়িংটো থাকিব, মাৰ্চেল বৰুৱাৰ নামো তেতিয়ালৈকে লোৱা হ'ব। মাৰ্চেল বৰুৱা অমৰ হওক, জয় জুবিন দা, জুবিন দা অমৰ হওক, জয় আই অসম। মই অসমক বহুত ভাল পাওঁ, অসমীয়া জাতিটোক ভাল পাওঁ, অসমবাসী দেশৰ
প্ৰত্যেকজন ব্যক্তিক মই ভাল পাওঁ, হিন্দু মুছলমান নিৰ্বিশেষে